সুৰক্ষিত হ'ব মাজুলী বৰপেটা বটদ্ৰৱা সত্ৰৰ সমীপৰ ভূমি কিনা বেচাক লৈ নতুন নিৰ্দেশনা তিনিটা প্ৰজন্ম ধৰি বসতি কৰা লোকেহে কিনিব পাৰিব মাটি স্থানীয় লোকেও চৰ্ত সাপেক্ষেহে কৰিব পাৰিব কিনা বেচা আৰোপ কৰা হ'ল নতুন নীতি এয়া মাজুলী অসমৰ সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ সত্ৰপীঠ মাজুলী পুৱা গধূলি হৰিনাম প্ৰসংগৰে মুখৰিত হৈ থাকে মাজুলী কেৱল সত্ৰীয়া সংস্কৃতিয়েই নে প্ৰকৃতিৰো ৰম্যভূমি মাজুলী অজস্ৰ খাল বিল জলাশয়ত ভৰপূৰ থলুৱা মাছ পুঠিৰে নানান চৰাইৰ বিচৰণভূমি মাজুলী আহে পৰিভ্ৰমী চৰাই মাজুলী সুৰক্ষিত হৈ থাকিবই লাগিব এতিয়াৰে পৰা মাজুলীত যিকোনো লোকে ভূমি কিনা বেচা কৰিব নোৱাৰিব চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে মাজুলীবাসীয়ে মাজুলীত বিশেষকৈ তিনি পুৰুষ যি আছে সেইসকলেহে মাটি ক্ৰয় বিক্ৰয় চিন্তা কৰিব পাৰিব বা সেই দিশত আগবাঢ়িব পাৰিব তাৰ বাদে ইয়াত আৰু কোনেও এই দিশত আগবাঢ়িব নোৱাৰে মাটি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰে গতিকে আমি খুব সন্তোষিত হৈছোঁ যে মাজুলীৰ যিটো ইয়াৰ পৰিচয় ইয়াৰ যিটো ঐতিহ্য ইয়াৰ যিটো গৰিমা এইটো ৰক্ষাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ যি পদক্ষেপ সেইফালৰ পৰা আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতে যি আইন প্ৰণয়ন কৰিছে এই আইনখনে মাজুলীক যথেষ্ট পৰিমাণে সুৰক্ষিত কৰিব বুলি ভাবিছোঁ যিহেতু বৰদোৱা বৰপেটাৰ লগতে মাজুলীৰ বাবেও মাজুলীৰ ভূমি ক্ৰয় যাতে কোনো বহিৰাগতই কৰিব নোৱাৰে সেই সম্পৰ্কে তেখেতে সুদূৰ প্ৰসাৰী চিন্তা কৰি এই আইনখন আনিছে গতিকে এই আইনখনৰ বাবে অসম চৰকাৰ ধন্যবাদৰ পাত্ৰ বটদ্ৰৱা থানৰ পৰা 5 কিলোমিটাৰ ব্যাসাৰ্ধত বিশেষ নিৰ্দেশনা চৰকাৰৰ নিৰ্দেশনাক আদৰণি থান কৰ্তৃপক্ষৰ সেইটো আমি সঁচাকৈ মানে শলাগ লৈছোঁ যে তাৰ ফলত এই যি সত্ৰ ব্যাসাৰ্ধৰ যি এইটো 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ যি ভূমি সেই ভূমি সংৰক্ষণ কৰিলেও অন্ততঃ কিছু মানে অপ্ৰীতিকৰ ঘটনা বা তেনেধৰণৰ যিকোনো বা আগ্ৰাসন হওক বেদখল হওক এইসমূহৰ পৰা মুক্তৰ পথত সত্ৰ ভূমি সংৰক্ষণ তথা সত্ৰ সংৰক্ষণৰ কাৰণে এইটো এটা বৰ ভাল পদক্ষেপ বুলি আমি ভাবিছোঁ বটদ্ৰৱাৰ স্থানীয় এজন লোকে কৰিলে এক বিশেষ মন্তব্য সত্ৰক সুৰক্ষা দিবৰ কাৰণে যিটো ব্যৱস্থা কৰিছে সেইটো অত্যন্ত শলাগ ল'বলগীয়া মোৰ বোধেৰে কোনো কাৰণত তিনিটা প্ৰজন্ম নহয় কোনো কেতিয়াও অহিন্দু লোকে সত্ৰৰ ভিতৰত যাতে ভূমি ক্ৰয় কৰিব নোৱাৰে তাৰ ব্যৱস্থা যদি নকৰে পূৰ্বৰ আজি বটদ্ৰৱা যিখন পুৰণা সত্ৰ আজি 25 বছৰ আগত 45,000 ভোটাৰ আছিল আজি হয় 1,40,000 আমাৰ অসমীয়া মানুহৰ ভোটাৰ হ'ল 80,000 গতিকে এই ব্যৱস্থাটো এনেধৰণে বৃদ্ধি পাইছে যদি সত্ৰক ৰাখিব লাগে সত্ৰৰ ভূমিখিনিয়ে নহয় ইয়াত কোনো অহিন্দু বা কোনো পমুৱা মুছলমানে যাতে মাটি কিনিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগে নহ'লে সত্ৰ আৰু অন্ততঃ 100 বছৰৰ ভিতৰত সত্ৰ বোলা বস্তুটো নাথাকে তিনিটা প্ৰজন্মটো সাধাৰণ কথা মোৰ 60 বছৰ মোৰ লগৰ ল'ৰা যিবিলাক মুছলমান ল'ৰা আছিল ক্লাছ 8ত বিয়া পাতিছিল এতিয়া তিনিটা প্ৰজন্ম সিহঁতৰ হৈ গৈছে অলৰেডি ইফালে বটদ্ৰৱাৰ মুছলমান সমাজৰ চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা পুনৰ বিবেচনা কৰিবলৈ আহ্বান চৰকাৰক বিৰাট এটা অসুবিধা হ'ব খালি শিক্ষাই নহয় প্ৰতিটো ক্ষেত্ৰতে অসুবিধা হ'ব বিয়া বাৰু এনতে নাবেজাবাত মাটি বিৰাট দৰকাৰী বস্তু নিৰ্দিষ্ট 2-এটা মানুহৰ চাকৰি আছে বাকী মানুহখিনিৰ চাকৰিটো নাই গতিকে মাটিৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰে গতিকে বিৰাট এটা অসুবিধা হ'ব আমাৰ এই নিয়মটো থাকিলে পদক্ষেপটো কি ক'ব আপুনি আদৰণি জনাব নে কি ৰিয়েকশ্যন কি দিব না আদৰণি জনাইছোঁ আগৰ বেল্টক কিন্তু এতিয়া 5 কিলোমিটাৰ যিটো হৈছে এইটো নিয়মটো বৰ কষ্ট পাইছোঁ মনটোত গতিকে চৰকাৰকো এটা অনুৰোধ কৰিম যাতে চৰকাৰে এই নিয়মটো সলনি কৰি আগৰ নিয়মটোকে বাহাল ৰাখে বৰ্তমানে যিটো 5 কিলোমিটাৰ ভিতৰত দিছে আমাৰ মুছলমানৰ যিখিনি হেৰি আছে এইখিনি আমি বেচা কিনা নকৰাৰ কাৰণে আমি বহুত অসুবিধাত পৰিছোঁ আমি চৰকাৰত আকৌ তাৰমানে এইটো লৈ পেলাই বিবেচনা কৰিবৰ কাৰণে আমি চৰকাৰক কাটৰ অনুৰোধ জনাইছোঁ নগাঁৱৰ পৰা বাহাৰুল ইছলাম আৰু মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈৰ ৰিপৰ্ট NV নিউজ